নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এতিয়াৰ খবৰ হৈতে ষ্টুডিঅ'ত পইভা মহন্ত ৰাজ্যত পুনৰ ৰন্ধন গেছৰ সিলিণ্ডাৰ নাটনি হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা দিছে কাইলৈ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব উত্তৰ পূবৰ আটাইকেইটা ৰন্ধন গেছৰ সিলিণ্ডাৰ প্ৰকল্প এই প্ৰকল্পসমূহ ক্ৰমে নৰ্থ গুৱাহাটী ৰন্ধন গেছ প্ৰকল্প বঙাইগাঁও ৰন্ধন গেছ প্ৰকল্প মিৰ্জা ৰন্ধন গেছ প্ৰকল্প গোপাৰাৰী ৰন্ধন গেছ প্ৰকল্প তিনিচুকীয়া ৰন্ধন গেছ প্ৰকল্প দুলিয়াজান ৰন্ধন গেছ প্ৰকল্প চেকমাই ৰন্ধন গেছ প্ৰকল্প ডিমাপুৰ ৰন্ধন গেছ সিলিণ্ডাৰ প্ৰকল্প আৰু ত্ৰিপুৰা ৰন্ধন গেছ প্ৰকল্প নৰ্থ ইষ্ট বেকড এলপিজি ট্ৰান্সপোৰ্টাৰ এছ'চিয়েশ্যনৰ বিভিন্ন দাবীত এই ধৰ্মঘট আইঅচিৰ নিবিদা আহ্বানৰ কাৰ্যালয় গুৱাহাটীৰ পৰা কলকাতালৈ উঠাই নিবলৈ কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে এই ধৰ্মঘট লগতে আইঅচি কৰ্তৃপক্ষই নিবিদাত পূৰ্ণ লাভাংশৰ হাৰ কমাই দি থলুৱাক বঞ্চিত কৰি বণিক গোষ্ঠীক ৰঙাদলিচা পাৰি দিয়া কাৰ্যৰ বিৰুদ্ধে ধৰ্মঘটত বহিছে এলপিজি ট্ৰান্সপোৰ্টাৰ এছ'চিয়েশ্যন পৰৱৰ্তী খবৰ নিশা মালিগাঁও আদিংগিৰি পাহাৰত পিঞ্জাবদ্ধ হল এটা প্ৰকাণ্ড নাহৰ ফুটুকি বিগত কিছুদিন ধৰি এই নাহৰ ফুটুকিটোৱে চলাই আছিল আতংক কিছুদিন পূৰ্বে নাহৰ ফুটুকিটোৰ আক্ৰমণত নিহত হৈছিল শিৱম কুমাৰ নামৰ এটি 6 বছৰীয়া শিশু তাৰ পিছতে গুৱাহাটী সংমণ্ডল বনাঞ্চলিক বিষয়া পংকজ কলিতাৰ নেতৃত্বত অঞ্চলটোত পিঞ্জৰা স্থাপন কৰে আৰু বন বিভাগৰ সেই ফাণ্ডত নিশা আবদ্ধ হল মালিগাঁও আদিংগিৰিত ত্ৰাসৰ সৃষ্টি কৰা নাহৰ ফুটুকিটো চাবলৈ যথেষ্ট লোকৰ সমাগম হয় আৰু ইফালে বন বিভাগৰ চিকিৎসকৰ দলে নাহৰ ফুটুকিটোক গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানালৈ লৈ যায় ঠিক আছে এখানৰ লগত যোগাযোগ কৰিব মই আছো কি স্যাৰ ইয়াত নহয় অৱস্থান 2021 নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা নকৰে নেকি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়াবলৈ ইচ্ছা প্ৰকাশ কৰা নাই প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে টুইটাৰ যোগে এই ইংগিত প্ৰদান কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱশ্যে নিৰ্বাচনত প্ৰাৰ্থিত্ব আগ নবহালেও অসম আৰু বিজেপি দলৰ হৈ কাম কৰি যোৱাৰ কথা প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে 2021 চনত অসমত এখন শক্তিশালী আৰু জাতীয়তাভাৱপন্ন চৰকাৰ হ'ব বুলি আশা প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে কোনো পদবীৰ পিছত তেওঁ দৌৰি থকা নাই বুলি টুইটত মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলে 100তকৈ অধিক আসন লাভ কৰি চৰকাৰ গঠন কৰাটোৱে বৰ্তমান তেওঁৰ একমাত্ৰ আকাংক্ষা বুলি তেওঁ টুইটত প্ৰকাশ কৰিছে জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী বাণীৰে অসমক সেৱা কৰাটোৱে তেওঁ পৰম শান্তি বুলি মন্তব্য কৰে একাংশ লোকে তেওঁ পদবীৰ বাবে হাহাকাৰ কৰি থকা বুলি কৈ অহা আলোচনাত আক্ষেপ প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ আধাৰ কেন্দ্ৰত সৃষ্টি হৈছে এক অনিয়ন্ত্ৰিত পৰিস্থিতি আধাৰ কেন্দ্ৰ হ'বগৈ নেকি কৰোনাৰ পাহক প্ৰতিটো আধাৰ কেন্দ্ৰত দেখা পোৱা গৈছে এক অভাৱনীয় ভিৰ নিশাৰ পৰা আধাৰ কেন্দ্ৰত শাৰী পাতিছে ৰাইজে গুৱাহাটী পাঠশালাৰ আধাৰ কেন্দ্ৰত আজব ঘটনা সংঘটিত হৈছে পাঠশালাত আঠুৱা তৰি আধাৰ কেন্দ্ৰত শাৰী পাতিছে ৰাইজে গুৱাহাটীৰ লাচিত নগৰৰ আধাৰ কেন্দ্ৰত বিগত কেইবাদিনো ধৰি প্ৰচণ্ড ভিৰ কৰোনাৰ সংক্ৰমণৰ ভয়াৱহতাক নেওচি ভিৰ কৰিছে ৰাইজে আধাৰ কাৰ্ড নহলে নাপাব চৰকাৰী আঁচনিৰ সুবিধা আৰু এই ভয়তে কৰোনাৰ ভয়কো পাহৰি আধাৰ কেন্দ্ৰত ৰাইজে ভিৰ কৰিছে সংবাদ মাধ্যমত প্ৰতিদিনে সম্প্ৰচাৰ হোৱাৰ পাছতো কিন্তু ভিৰ নিয়ন্ত্ৰণৰ বাবে চৰকাৰ প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সামাজিক দূৰত্বৰ নিয়ম নমনাকৈ ৰাইজে ভিৰ কৰাৰ পিছতো চকু মুদি আছে চৰকাৰ আৰক্ষীৰ প্ৰশাসনে আৰু ইফালে নিউজ 18ৰ বাতৰিৰ পিছত গুৱাহাটী মহানগৰীৰ লাচিত নগৰ আধাৰ কেন্দ্ৰত নিয়োগ কৰা হৈছে নিৰাপত্তাৰক্ষী আৰু এই সন্দৰ্ভত আগবঢ়াইছো গুঞ্জন কলিতাৰ এক প্ৰতিবেদন আধাৰ কাৰ্ড কেন্দ্ৰত নাই কোনো ধৰণৰ সামাজিক দূৰত্বৰ বিধি বিধান নীতি নিয়ম কৰোনা মহামাৰীৰ এই সন্ত্ৰাসৰ মাজতো আধাৰ কাৰ্ড বনাবৰ বাবে এনেধৰণে দীৰ্ঘ সময় ধৰি শাৰী পাতি তেওঁলোকে অপেক্ষা কৰিবলগীয়া হৈছে ৰাতিপুৱাৰ পৰা তেওঁলোকে অপেক্ষা কৰি এনেধৰণে আধাৰ কাৰ্ড বনাবৰ বাবে তেওঁলোকে অপেক্ষা কৰিছে গুৱাহাটী মহানগৰীৰ লাচিত নগৰস্থিত আধাৰ কেন্দ্ৰত আৰু এনেধৰণে ৰাতিপুৱাৰ পৰা তেওঁলোকে অপেক্ষা কৰিছে আধাৰ কাৰ্ড বিচাৰি তেওঁলোকে আহিছে কোনো যদি বকৰ পৰা আহিছে কোনো ছয়গাঁও আৰু পলাশবাৰী আদি বিভিন্ন অঞ্চলৰ পৰা আহিছে আপোনালোক ক'ৰ পৰা বকৰ পৰা সময় ধৰি শাৰী পাতি আছে 7:30 বজাৰ পৰা আছো 7:30টাৰ পৰা কেতিয়া আধাৰ কাৰ্ড পাব কি পাব কিবা জনাইছেনে আপোনালোকক 10:30 সময় হ'ব বুলি কৈছে কিন্তু আপোনালোকে জানেই যে কৰোনা মহামাৰী চলি আছে
কিন্তু আপোনালোকেতো শুনিছে ইমান দিনে যে সামাজিক দূৰত্ব সকলোৱে বজাই ৰাখিব লাগিব। এতিয়া আধাৰ কাৰ্ডৰ বাবে আপোনালোকে শাৰী পাতিছে, ইয়াততো দূৰত্ব কোনো ধৰণৰ নাই। হয় ছাৰ, ইয়াত মানুহ বহুত, তাৰ কাৰণে ঠাই অসুবিধা। ঠাইৰ অসুবিধা, আপোনালোকৰ ভয় নালাগেনে কৰোণাৰ কাৰণে? ভয় লাগে, লাগিলেও নিজে নিজে চেভ হ'ব লাগিব অলপ। এতিয়াতো আপোনালোকেতো ছেফ নাই নিজে নিজে, বেলেগে চাপি আহে, অকলে কেনেকৈ চেভ হ'ব? বেলেগে চাপি আহে, গতিকে আপুনি মাস্ক পৰিধান কৰি থাকিলে ভাল হ'ব। আৰু এনেধৰণে তেওঁলোকে অপেক্ষা কৰিছে। আৰু আপুনি ক'ৰ পৰা আহিছে? আজ্ঞাথুৰিৰ পৰা। কিমান সময়ৰ পৰা আছে নে? প্ৰায় 2 ঘণ্টামান হ'ল। 2 ঘণ্টামান হ'ল। কৰোণা মহামাৰীৰ সন্ত্ৰাসৰ কথা আপুনিতো শুনিছে, দেখিছে। তাৰপিছত ইয়াত আপোনালোকে আধাৰ কাৰ্ডৰ কাৰণে থিয় দিছে, ইয়াত দেখিছেনে সামাজিক দূৰত্বটো ক'তো নাই? ইয়াক লৈ কিবা ক'ব নেকি যে সামাজিক দূৰত্ব সকলোৱে মানি চলিব? কি ক'ম আৰু, ভয় নালাগেনে কৰোণা? নালাগে। ভয় লাগিলে উপায় নাই। গতিকে এয়া তেওঁলোকে অপেক্ষা কৰিছে আৰু এনেধৰণে অপেক্ষা কৰি আছে আধাৰ কেন্দ্ৰসমূহত। আপোনালোক ক'ৰ পৰা আহিছে? চান্দুবিৰ পৰা। কিমান সময়ৰ পৰা আছে? লাইন পাতি কেতিয়াৰ পৰা আছে? অলপমান দেৰি হৈছে। দেৰি হ'ল। গতিকে তেওঁলোকে কিছু সময় ধৰি এনেধৰণে শাৰী পাতিছে। আনফালে এনেধৰণে এয়া ভিতৰৰ পৰিৱেশ, বাহিৰত আৰু যথেষ্ট লোক আছে, বাহিৰতো যথেষ্টখিনিয়ে শাৰী পাতিছে। কোলাত কেঁচুৱা লৈ ইয়াত অপেক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে আধাৰ কাৰ্ডৰ বাবে। কিন্তু কোনো ধৰণৰ ইয়াত বয়সীয়াল মানুহো আছে, কম বয়সীয়া ল'ৰা ছোৱালীও আছে, কিন্তু সামাজিক দূৰত্বহে ইয়াত দেখিবলৈ পোৱা যোৱা নাই। এগৰাকী অভিভাৱক আছে, তেওঁ কোলাত কেঁচুৱা লৈ তেওঁ অপেক্ষা কৰিছে আধাৰ কাৰ্ডৰ বাবে। আৰু এয়া দৃশ্য মই দেখুৱাইছো যে সামাজিক দূৰত্ব বা কৰোণাৰ কোনো ধৰণৰ বিধি বিধান নীতি নিয়ম কোনো ধৰণৰ ইয়াত পালন কৰা হোৱা নাই। বিগত 2টা দিন ধৰি নিউজ 18 এই দৃশ্য আজি আমি দেখুৱাই আছো। এই আধাৰ কেন্দ্ৰটোত বুলিয়েই নহয়, গুৱাহাটী মহানগৰীত বুলিয়েই নহয়, আন প্ৰান্ততো কেনেধৰণৰ অৱস্থা হৈছে সেই দৃশ্য দেখুৱাইছো। আপুনি কেতিয়াৰ পৰা লাইন পাতি আছে? 6টা মানৰ পৰা আহিছোঁ। 6টা মানৰ পৰা। লগত লৈ আহিছে আৰু কোনে আছে আমাৰ? এতিয়া দেখিছে যে ইয়াত বয়সীয়াল মানুহো আছে, শিশুও আপুনি লৈ আহিছে। মাস্ক আপুনি পৰিধান কৰা নাই। কৰোণাৰ ভয় নাই নে আপোনালোকৰ? হয়তো আছে, মাস্কটো আছে, মই লগোৱা নাই তাৰমানে। লগোৱা নাই। গতিকে এয়া দেখিবলৈ পোৱা গৈছে যে আধাৰ কেন্দ্ৰত এনেধৰণৰ পৰিস্থিতি পৰিৱেশ ইয়াত উদ্ভৱ হৈছে, কিন্তু এই পৰিস্থিতি পৰিৱেশ নিয়ন্ত্ৰণত চূড়ান্তভাৱে ব্যৰ্থ হৈছে। আৰু ইফালে পাঠশালা আধাৰ কেন্দ্ৰ সংঘটিত হৈছে এক আজব ঘটনা। আঁঠুৱাটোৱে নিশাৰে পৰা শাৰী পাতিছে ৰাইজে। যিকোনো প্ৰকাৰে আধাৰ কাৰ্ড লাগে। নিশা 8 বজাৰ পৰা পৰৱৰ্তী দিনলৈ এই সংগ্ৰাম চলিছে তেওঁলোকৰ। আধাৰ কাৰ্ডৰ বাবে নিশাৰে পৰা শাৰী পাতিছে বৃদ্ধ লোকে। পঞ্চায়ত সদস্যই হেনো কৈছে ঘৰ পাবলৈ আধাৰ কাৰ্ড লাগিব। চৰকাৰে দুখীয়া ঘৰ দিব বুলি হেঁপাহেৰে বাট চাইছে এইসমূহ পৰিয়ালে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অতিৰিক্ত তালিকাত নাম থকা পৰিয়ালৰ হিতাধিকাৰীৰ বাবে এতিয়া জৰুৰী হৈ পৰিছে আধাৰ নম্বৰ। প্ৰতিদিনে মাথো 15খনকৈহে যোগান ধৰিবলৈ সক্ষম হৈছে কাৰ্যালয়ে। তেনে পৰিৱেশত আধাৰ কাৰ্ড বিচাৰি দুখীয়া পৰিয়ালে হাহাপুত্ৰ খাইছে, যাৰ বাবে আধাৰ কাৰ্ডৰ কাৰ্যালয়ত দীৰ্ঘ শাৰী পাতিছে দুখীয়া লোকে। এদিনত মাত্ৰ 15জনকহে দিয়াত বিমুখ হৈ ঘৰলৈ উভতিবলগীয়া হৈছে। আৰু সেয়েহে এতিয়া নিশা 8 বজাৰ পৰাই পুৱা কাৰ্যালয় খোলালৈকে এনেদৰে লোকসকলে আঁঠুৱা টানি বহি ৰৈছে কাৰ্যালয়ৰ বাৰান্দাত। দুখীয়া পৰিয়ালৰ এইসকল বয়োজ্যেষ্ঠ লোকৰ আশা যে কষ্টৰ পৰিণতিত দিনৰ তেওঁলোকে আধাৰ কাৰ্ড বনাব পাৰিব আৰু তাৰ পিছতে তেওঁলোকে লাভ কৰিব চৰকাৰী সুবিধা। দৰাচলতে দুখীয়াৰ জীৱন সংগ্ৰামৰ যেন এখন বাস্তৱ জীয়া ছবি দেখিবলৈ পোৱা গৈছে এই স্থানত। আৰু এই সন্দৰ্ভত আগবঢ়াইছো ধ্ৰুৱজ্যোতি তালুকদাৰ এক প্ৰতিবেদন। পাঠশালা যি আধাৰ কেন্দ্ৰ প্ৰগতি সংঘৰ বাকৰিত থকা পাঠশালা নগৰৰ মাজমজিয়াত যে আধাৰ কেন্দ্ৰ স্থাপন কৰা হৈছিলে, আধাৰ কেন্দ্ৰত উপস্থিত আছোঁ। আৰু আমি নিশাৰ ভাগত দেখুৱাইছিলোঁ, নিশা 11 বজাৰ পৰা ইয়াত যি আঁঠুৱা তৰি কেইবাগৰাকীও ব্যক্তি ইয়াত নিশাৰ পৰাই শাৰী পাতি আছিলে। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে এতিয়া 9 বাজিছে আৰু এয়া 9 বজাৰ দৃশ্য। এই আধাৰ কেন্দ্ৰৰ সন্মুখত এনেদৰে পুৰুষ মহিলাকে ধৰি কেইবাজনো বৃদ্ধ লোক ইতিমধ্যে শাৰী পাতি আছে। কাৰণ কিয়নো এই আধাৰ কেন্দ্ৰটোত 10গৰাকীৰ পৰা 15গৰাকীৰ ক্ষেত্ৰতহে আধাৰ কাৰ্ড দি থকা হৈছে, যাৰ ফলত এনেদৰে ভিৰ পৰিলক্ষিত হৈছে। আৰু আমি যি নিশাৰ ভাগত যি ব্যক্তি আছিল তেওঁলোকৰ পৰা জানিব বিচাৰিম। দাদা, আপুনি ৰাতি নিশাটো ইয়াত কটাইছে, হয়, কি কয়? এতিয়া নিশাটো আমি কটাব লগা হৈছে মানে আধাৰ কাৰ্ডৰ কাৰণে। যাৰ মানে 10খন বা 15খনৰ পৰা নিদিয়াৰ ফলত আমি মানে লাইনত ডেইলি 3-4 দিন ঘূৰি গৈছোঁ। উপায় নাই, আমি আঁঠুৱা টানি থাকিব লগা হৈছে। কিমানজন ব্যক্তি আছিল আপোনালোকৰ? আমি 8জন আছিলোঁ।
হয় নিশাৰ ভাগত 8গৰাকী ব্যক্তিয়ে ইয়াত নিশা 8 বজাৰ পৰা ইয়াত আঁঠুৱা তৰি ইয়াত ৰখি আছিলে আৰু এতিয়া ৰাতিপুৱা 9 বাজিছে আৰু 9 বজাৰ সময়ত দেখিবলৈ পাইছোঁ এইসকল ব্যক্তি ইয়াত আছে আৰু এজন ব্যক্তিৰ সৈতে পৰা জানিব বিচাৰিম যে দাদা এই যিটো সমস্যা হৈছে আধাৰ কাৰ্ডক লৈ কি কাৰণে হৈছে এনেকুৱা সমস্যা কি কাৰণে এইটো আপোনালোকৰ এওঁলোকে দি আছে তাৰমানে 10-15 জনকে দি আছে বেছিকৈ দিলে ইমান সমস্যা নহয় এইটো সেইকাৰণে আমি 8টা বজাত পৰা লাইন পাতি আছোঁ ইয়াতে নিশাটো আপুনিও আছিল নেকি ময়ো আছোঁ মই 8টাত আহিছোঁ ইয়াতে ৰাতি 8টা বজাত আহিছোঁ কিমানজন আছিল আপোনালোকে আমি 8-10 জন মান আছিলোঁ এই যিটো আধাৰ কাৰ্ডটো কি কাৰণে প্ৰয়োজন হৈছে আপোনালোকে এবাৰ যিবিলাক চৰকাৰী ঘৰ দিছে তাৰ কাৰণে লাগে বুলি কৈছে কোনে গাঁও পঞ্চায়তৰ পৰা কৈছে গাঁও পঞ্চায়তৰ কোনে কৈছে মেম্বাৰবিলাকে কৈছে মেম্বাৰে হয় যি পঞ্চায়তৰ যিবিলাক সদস্য জনপ্ৰতিনিধি তেওঁলোকে কৈছে যে যিসমূহ ঘৰ এই ঘৰসমূহ দিবলৈ হ'লে যি চৰকাৰী গৃহ পাব এই গৃহৰ কাৰণে আধাৰ কাৰ্ডৰ প্ৰয়োজন হৈছে আৰু আধাৰ কাৰ্ডৰ কাৰণে এনেদৰে অকল পাঠশালাতে নহয় সমগ্ৰ ৰাজ্যজুৰি এনেকুৱা ভিৰ পৰিলক্ষিত হৈছে এগৰাকী মহিলা আছে বাইদেউ ক'ৰ পৰা আহিছে মুগুৰিৰ পৰা আজি আহিছে নে আগতে হৈছিল ৰাতি হৈছে ৰাতি কেইটা বজাত আহিছে আপোনালোকে ৰাতি 11টা বজাত নিশা 11 বজাত আহিছে আপুনি 11টাৰ পৰা ইয়াতে আছে এতিয়া আছে আধাৰ কাৰ্ড পাবনে আজি আজি দি যদি ভগৱানে কোনে আহিব দিছে ইয়াত আপোনাক মোৰ 40 জন আধাৰ দিছোঁ বডি এইগৰাকীয়ে কৈছে যে ভগৱানে দিলেহে তেওঁ পাব কাৰণ ইমান দিন তেওঁ ইয়াত বহুদিন আহিছে আহি আজিলৈকে আধাৰ কাৰ্ড পোৱা নাই নোপোৱাৰ কাৰণে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে আৰু এগৰাকী মহিলা আছে তেওঁৰ পৰা জানিব বাইদেউ ক'ৰ পৰা আহিছে আমি গুড়িয়া হাগুৰি গাঁৱৰ পৰা আহিছোঁ কি কাৰণে আহিছে আধাৰ কাৰ্ডৰ কাৰণে কৈছে আমাৰ ঘৰ আহিছে ঘৰৰ কাৰণে মেম্বৰে কৈছে ঘৰ ঘূৰি যাব বুলি কৈছে আধাৰ কাৰ্ড বনাব কিমান দিনৰ ভিতৰত বনাব দিছে আমাক কৈছে এসপ্তাহৰ ভিতৰত বনাব দিছে কিমান দিন আহিলে আপুনি ইয়াত 2 দিন আহি ঘূৰিয়ে গ'লোঁ কাল আজি নিশা 1টা বজাত আহিছোঁ নিশা 1 বজাৰ পৰা আপুনি ইয়াত আছে আছোঁ আৰু আপোনাৰ এই যি আধাৰ কাৰ্ড এই আধাৰ কাৰ্ড নাহিলে কি ঘৰ ঘূৰি যাব বুলি কৈছে নেকি কৈছে ঘূৰি যাব বুলি কৈছে কোন পঞ্চায়ত আপোনাৰ আমাৰ গুড়িয়া পঞ্চায়ত হয় ইতিমধ্যে যিসকল পঞ্চায়ত নিৰ্বাচিত প্ৰতিনিধি বা সদস্য তেওঁলোকে কৈছে আধাৰ কাৰ্ড নহ'লে যি গৃহ চৰকাৰী গৃহ এই ঘূৰি যাব বুলি কৈছে যাৰ ফলত এনেদৰে মহিলাসকলে নিশাটো ইয়াত পুৰুষৰ লগতে কেইবাগৰাকীও মহিলা নিশা 1 বজাৰ পৰা এনেদৰে শাৰী পাতি আছে উভতিছো বিৰতিৰ পাছত কৰোনাত আক্ৰান্ত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ মঙলবাৰে পৰীক্ষা তৰুণ গগৈ পজিটিভ চিনাক্ত হৈছে টুইটাৰ যোগে এই কথা তৰুণ গগৈ নিজে অৱগত কৰিছে তৰুণ গগৈ সংস্পৰ্শলৈ অহা সকলো লোককে পৰীক্ষা কৰিবলৈ আহ্বান জনোৱা হৈছে 85 বছৰীয়া তৰুণ গগৈ আক্ৰান্ত হৈছে কৰোনাত পুনৰবাৰ জনাব বিচাৰিছো তৰুণ গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আক্ৰান্ত হৈছে কৰোনাত মঙলবাৰে পৰীক্ষা কৰোৱা হয় আৰু মঙলবাৰে পৰীক্ষাত তৰুণ গগৈ পজিটিভ চিনাক্ত হয় টুইট যোগে এই কথা জনাইছে তৰুণ গগৈয়ে লগতে তেওঁ জনাইছে যে তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোকে যাতে সাৱধানতা অৱলম্বন কৰে সকলোৱে যাতে পৰীক্ষা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰে বিএল সন্তোষৰ বৈঠকত অংশগ্ৰহণ কৰিছে কেইবাগৰাকীও বিজেপিৰ শীৰ্ষ নেতাই ৰাষ্ট্ৰীয় সম্পাদক ক্ৰমেন ডেকাৰ অংশ এই বৈঠকত ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাৰ অংশগ্ৰহণ ৰাজ্যিক সাধাৰণ সম্পাদক ডাক্তৰ ৰাজদীপ ৰয়ৰ অংশগ্ৰহণ উত্তৰ পূবৰ সাংগঠনিক সম্পাদক অজয় জামালৰ অংশগ্ৰহণ বৈঠকত অংশগ্ৰহণ সভাপতি ৰঞ্জিত দাসৰ আৰু বৈঠক সন্দৰ্ভত অধিক তথ্যৰ বাবে পোনপটীয়াভাৱে সংযুক্ত হৈছে আমাৰ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে আৰু ৰাজু ইতিমধ্যে এখন বৈঠক আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে গতিকে বৈঠক সন্দৰ্ভত আপোনাৰ পৰা শেহতীয়া খবৰ জানিব বিচাৰিছো কি খবৰে স্থান লাভ কৰিছে বা মূলতঃ কি উদ্দেশ্য আগত ৰাখি এই বৈঠক আয়োজন কৰা হৈছে চাওক কিবা কালি নিশাৰ ভাগতে ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বিএল সন্তোষ আহি উপস্থিত হৈছিল আৰু বিএল সন্তোষ কালি নিশা গুৱাহাটীতে কটোৱাৰ পিছত আজি পুৱা 9 বজাত বিএল সন্তোষ আহি মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈ প্ৰথমখন বৈঠক মুখ্যমন্ত্ৰীৰ সৈতে আছুতীয়াকৈ এখন বৈঠকত মিলিত হৈছে তাৰ পিছতেই ইতিমধ্যে কোৰ কমিটিৰ যিখন বৈঠক সেই কোৰ কমিটিৰ বৈঠক আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ বাসগৃহতে য'ত নেতাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকা
আপুনি কোৱাৰ দৰে সাধাৰণ সম্পাদক ডাক্তৰ ৰাজদীপ ৰয় আৰু ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাকে ধৰি যিসকল কোৰ কমিটিৰ সদস্য আছে সেই সদস্যসকল ইয়াত আহি উপস্থিত হৈছে। অৱশ্যে এতিয়ালৈকে দিলীপ শইকীয়া সাংসদ দিলীপ শইকীয়া ইয়াত আহি উপস্থিত হোৱা নাই বা পুলক গোহাঁই আহি উপস্থিত হোৱা নাই, কিন্তু কোৰ কমিটিৰ যিখন বৈঠক আছে সেই বৈঠকখন ইতিমধ্যে আৰম্ভ হৈছে। 2021 নিৰ্বাচন সন্মুখত আছে, গতিকে 2021 নিৰ্বাচনৰ বাবে কেনেধৰণৰ ৰণকৌশল প্ৰস্তুত কৰিব সেই সম্পৰ্কে এই বৈঠকত স্থান নিশ্চয়কৈ লাভ কৰিব। আৰু বিশেষকৈ মিত্ৰতাৰ মাজেৰে ইয়াৰ পূৰ্বেও নেতা গৃহমন্ত্ৰী অমিত শ্বাহে সেই কথাটো কৈছিল যে যিসকল মিত্ৰ দলৰ সৈতে এতিয়া মিত্ৰতা কৰি আছে সেই মিত্ৰতাৰ তেওঁলোকে পুনৰবাৰ 2021তো সেই মিত্ৰতা আঞ্চলিক দলসমূহৰে কৰিব, অৰ্থাৎ অসম গণ পৰিষদৰ সৈতেও সেই মিত্ৰতা থাকিব। কা আন্দোলনৰ সময়ছোৱাতো যেতিয়া কাৰ বিৰোধিতা অতুল বৰাই সন্মুখতে কৰিছিলে অমিত শ্বাহৰ, তেতিয়াও কিন্তু সেই সম্পৰ্কে অমিত শ্বাহে তাৰ পিছতো কৈছিল যে এই যি মিত্ৰতা আছে সেই মিত্ৰতা তেওঁলোকে ভংগ নকৰে, অৰ্থাৎ 2021তো তেওঁলোকৰ মিত্ৰতা তেওঁলোকে অব্যাহত ৰাখিব। আৰু আজিৰ যিখন বৈঠক আছে সেই বৈঠকখনত মূলতঃ নিৰ্বাচন কেন্দ্ৰিক বহু কথাই ইয়াত স্থান লাভ কৰিব আৰু ৰণকৌশল যি আছে সেই ৰণকৌশল ইয়াৰ পৰাই প্ৰস্তুত কৰিব 2021লৈ কেনেধৰণে আগবাঢ়িব, 2021ত কি কৰিব তেওঁলোকে বা মিত্ৰ দলসমূহক কেনেধৰণে মিছন যি 100 আছে সেই মিছন 100ত তেওঁলোক কেনেধৰণে উপনীত হ'ব সেই সম্পৰ্কে এই বৈঠকত নিশ্চয়কৈ স্থান লাভ কৰিব। আৰু ইয়াৰ পিছতে BL সন্তোষৰ বৈঠক আছে বাজপেয়ী ভৱনত, তেওঁ মাৰাথান বৈঠকত মিলিত হ'ব বাজপেয়ী ভৱনত, আৰু বাজপেয়ী ভৱনত 2:30 বজাৰ পৰা যিখন বৈঠক হ'ব সেই বৈঠকখন প্ৰায় 5 বজালৈকে চলিব। অৰ্থাৎ বিভিন্ন বিভাগ যি আছে বিজেপিৰ যিসমূহ বিভাগ ঠিক কৰা আছে সেই বিভাগসমূহৰ মূল যিসকল লোক আছে সেই মূল লোকসকলৰ সৈতে তেওঁ বৈঠকত মিলিত হৈ বিভাগবোৰ কেনেধৰণে আগবাঢ়িব, 2021ত বিভাগবোৰে কেনেধৰণৰ কাম কাজ তেওঁলোকে আগবঢ়াই লৈ যাব সেই সম্পৰ্কে সেই বৈঠকত নিশ্চয়কৈ স্থান লাভ কৰিব। তাৰপিছতে মিডিয়া পেনালিষ্ট বা অন্যান্য যিসকল আছে সেইসকলৰ সৈতে 5 বজাৰ পৰা তেওঁ বৈঠকত বাজপেয়ী ভৱনতে মিলিত হ'ব। বাজপেয়ী ভৱনত সেই বৈঠক সামৰাৰ পিছতে BL সন্তোষ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে BL সন্তোষে নৈশ আহাৰ গ্ৰহণ কৰিব আৰু কাইলৈৰ দিনটোত তেওঁ যোৱাৰ পূৰ্বে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ সৈতে বৈঠকত মিলিত হ'ব। হয় ৰাজু, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ কাষলৈ যাম, যিহেতু বৈঠক অন্ত পোৱাৰ পিছত এইখন বৈঠক সন্দৰ্ভত আৰু অধিক তথ্য জানিব পৰা যাব। এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। 2021 বিধানসভা নিৰ্বাচন যিমানেই চমু চাপিছে সিমানেই ৰাজনৈতিক দল আৰু নেতাৰ তৎপৰতা বৃদ্ধি হৈছে। আৰম্ভ হৈছে অংক মাষ্টৰ অংক। সমান্তৰালকৈ বৰছলা বিধানসভা সমষ্টিত বিজেপিয়ে পুনৰ দখলৰ কুচকাৱাজ আৰম্ভ কৰিছে। সমষ্টিটোৰ বৰ্তমানৰ বিজেপি বিধায়ক গণেশ লিম্বুৱে পুনৰ বৰছলা দখলৰ বাবে সমষ্টিটোত কংগ্ৰেছকে ধৰি অন্যান্য দলসমূহক সুযোগ দিব বিচৰা নাই। বৰছলাৰ বিজেপিৰ বিধায়ক গণেশ লিম্বুৰ আত্মবিশ্বাসী, মই যদি ৰাইজৰ কাম কৰিছোঁ তেনেহ'লে মই পুনৰ প্ৰাৰ্থিত্ব লাভ কৰিম বুলি তেওঁ মন্তব্য কৰিছে। বৰছলা সমষ্টিত বিজেপিৰ প্ৰবল দাবীদাৰ হিচাপে থিয় দিছে হেমন্ত অধিকাৰী। হেমন্ত অধিকাৰীয়ে দাবী কৰিছে তেওঁ এইবাৰ বৰছলাত বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰিব। বৰছলা সমষ্টিত অসমীয়া ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে আৰু সেয়েহে বিজেপিয়ে হয়তো এইবাৰ বৰছলাত জাতি মাটি ভিত্তিৰ বাবে এজন অসমীয়াক প্ৰাৰ্থিত্ব দিব। বিজেপি নেতা হেমন্ত অধিকাৰীয়ে দাবী কৰিছে বৰছলাৰ বৰ্তমানৰ বিধায়কগৰাকীয়ে যিমান উন্নয়ন কৰিব লাগিছিলে সেয়া নকৰিলে। মুঠৰ ওপৰত বৰছলা সমষ্টিত এতিয়া আৰম্ভ হৈছে 21ৰ ৰাজনৈতিক সমীকৰণ। শাসকীয় দলৰ বিধায়ক লিম্বুৱে পুনৰ সমষ্টি ধৰি ৰাখিব পাৰিব নে বিজেপিয়ে কোনো নতুন মুখৰ সন্ধান কৰিছে সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব। প্ৰাৰ্থী হিচাপে দলীয় টিকট পাব নে নাই সেইটো আমাৰ শীৰ্ষ নেতৃত্বই বিবেচনা কৰিব। গণেশ লিম্বু বৰছলা সমষ্টিৰ কাৰণে উপযুক্ত প্ৰাৰ্থী হয় নে নহয়, তেখেতক প্ৰাৰ্থী দিলে জিতিব পাৰিবনে নাই ইত্যাদি কথা আমাৰ শীৰ্ষ নেতৃত্বই নিশ্চয় বিবেচনা কৰিব। আপোনাৰ কেনেধৰণৰ মন অনুভৱ? নাই, মই মোৰ দায়িত্ব পালন কৰিছোঁ অতি নিষ্ঠাৰে। মই যি পাৰোঁ, মোৰ যি যোগ্যতা আছে মই সেই হিচাপে ৰাইজৰ সেৱা কৰিছোঁ। ৰাইজে দিয়া যি দায়িত্ব, ৰাইজৰ যি আশা আকাংক্ষা মোৰ ওপৰত বা জনপ্ৰতিনিধিৰ ওপৰত আছে সেইটো মই পালন কৰিবৰ কাৰণে মই যিমান পাৰোঁ মোৰ ফালৰ পৰা চেষ্টা কৰিছোঁ। আশা কৰিছে নাপাব? মই আশা মানে মই কাম কৰি আছোঁ, মোৰ দৃঢ় বিশ্বাস দলে বিবেচনা নিশ্চয় কৰিম। চাওক, বিজেপিত এনেকুৱা নাই যে এইবাৰ MLA এজন হৈছে এওঁৱে যে এইবাৰ আকৌ পাব সেইটো কথা নাই। ৰিপৰ্ট কাৰ্ড চাইছে, ৰিপৰ্ট কাৰ্ডত যাৰ ভাল বেয়া সেইমতে এই কৰে। মই ভাবোঁ বৰছলা সমষ্টিত মই এই যিবোৰ আগৰ MLA হৈ গ'ল তাতকৈ বৰছলা সমষ্টিত মই যদি MLA হ'ব পাৰোঁ মই ইয়াতকৈ বহুত বেছি কাম কৰিব পাৰিম। তেখেতে কি কাম কৰা নাই নেকি? কাম কৰা মানে তেওঁৰ মতে তেওঁ কাম ঠিকেই কৰিছে, কিন্তু মোৰ মতে কাম হোৱা নাই। মোৰ মতে ইয়াতকৈ বহুত বেছি কাম হ'ব লাগে বৰছলা সমষ্টিত। কৃষি প্ৰধান সমষ্টি হিচাপে কৃষিৰ ওপৰত কোনো এজন MLA গুৰুত্ব দিয়া নাই।
বৰচলা সমষ্টিত 95% কৃষিৰ ওপৰত নিৰ্ভৰশীল আজি আপোনালোকে যাওক কোনখন পথাৰত কৃষিৰ মানে এই আমাৰ চৰকাৰ আমাৰ MLA জনে গুৰুত্ব দিছে আপুনি প্ৰবল দাবীদাৰ এইবাৰ মই প্ৰবল দাবীদাৰ মই ভাবোঁ এইবাৰ দলে মোক টিকেট ৰাজ্যত ক্ৰমাৎ বৃদ্ধি কৰোনা ভাইৰাছৰ প্ৰকোপ 1 লাখ হোৱাৰ দিশত কৰোনা আক্ৰান্তৰ সংখ্যা ৯৪,৫৯২ জনলৈ বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা বিগত ২৪টা ঘণ্টাত ১,৯৭৩ জন কৰোনা আক্ৰান্ত চিনাক্ত হৈছে ইয়াৰ ভিতৰত গুৱাহাটীত ৫১০ জন কাছাৰত ১৪৯ যোৰহাটত ১৩২ কামৰূপ গ্ৰাম্যত ১২১ ডিব্ৰুগড়ত ১১৬ জনক চিনাক্ত কৰা হৈছে কৰোনাত আক্ৰান্তৰ শতকৰা হাৰ ৫.৭৫%। বৰ্তমানলৈ আৰোগ্য হৈছে ৭৩,০৯০ জন চিকিৎসাধীন হৈ আছে ২১,২৩৯ জন আৰু বৰ্তমানলৈ কৰোনাৰ প্ৰাণ ললে ২৬০ জন লোকৰ পথ নিৰ্মাণৰ নামত ৰাজ্য চৰকাৰে বহু আঁচনি গ্ৰহণ কৰিছে কিন্তু সেয়া বৰ্তমান ফুটুকাৰ ফেনত পৰিণত হোৱা দেখা গৈছে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ চন্তক পাছালিৰ পৰা ৰহদৈ তিনিআলি সংযোগী পথৰ দৃশ্য এয়া প্ৰায় ৩ কিলোমিটাৰ পথ নিৰ্মাণ হৈছে অসম চৰকাৰৰ SOPD আঁচনিৰ অধীনত কিন্তু অতি তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে নিৰ্মাণ কৰাৰ পাছতে বখলা এৰিবলৈ ধৰিছে পথটোৰ সাইড বাম আৰু ভাগি গৈছে ফেভাৰ ব্লক ইটা ১,৯৬ টকাৰ পথটোৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰা নাজিৰাৰ চেতিয়া উপাধিৰ ঠিকাদাৰজনে কৰা কামত সন্তুষ্ট নহয় স্থানীয় লোক ঠিকাদাৰৰ অৱহেলা আৰু টকাৰ মুখত বন্দী হৈ এনে কাৰ্য সংঘটিত হোৱা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে আৰু এখন সন্দৰ্ভত আগবঢ়াইছো নবুল কোঁৱৰৰ এক প্ৰতিবেদন অসম চৰকাৰৰ SOPD আঁচনিৰ অধীনত পুনৰ নিৰ্মাণ হৈ থকা এটা পথ চন্তক পাঁচআলিৰ পৰা ৰদৈ আলিলৈ যিটো পথ আছে আসলে সেই পথটো নিৰ্মাণত দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে ইয়াত স্থানীয় লোকসকলে অভিযোগ কৰিছে যে যিজন ঠিকাদাৰ এই পথটো নিৰ্মাণ কৰিছে সেই ঠিকাদাৰজনে নিম্নমানৰ কাম কৰিছে ইয়াত আৰু নিৰ্মাণৰ কিছুদিন পিছতে দেখা গৈছে যে বখলা এৰিছে পথটোৰ কাষত সাইড বাম যি আছিল সেই সাইড বাম এৰি যাবলৈ আৰম্ভ কৰিছে ইয়াৰ স্থানীয় লোক আছে আমি লোকসকলৰ পৰা জানিম কি ক'ব আছিলে পথটো নিৰ্মাণত কি দুৰ্নীতি আশ্ৰয় লৈছে নেকি পথটো নিৰ্মাণত সম্পূৰ্ণ দুৰ্নীতিৰ আশ্ৰয় লোৱা হৈছে আৰু ইতিমধ্যে আমাৰ যিজন ঠিকাদাৰ আছে ঠিকাদাৰজনক বাৰম্বাৰ কোৱা হৈছে যে পথটো নিৰ্মাণ কৰিব যাওঁতে সম্পূৰ্ণ যেটো সৰকাৰি ৰুল ৰেগুলেশন আছে সেই ৰুল ৰেগুলেশন মানি পিনে তেওঁলোকে নিৰ্মাণ কৰিব লাগিব যেহেতু এটো পথেদি বিভিন্ন ধৰণৰ গধুৰ যান-বাহন আহা কৰে আৰু এই পথত আপোনালোকে নিজে দেখা পাইছে সাইড বামবোৰ ইতিমধ্যে ভাঙি শেষ হৈ গৈছে তাৰ পৰা ইয়াত আপোনাৰ যেটো ব্লক ব্যৱহাৰ কৰা আছে এই ব্লকটো সম্পূৰ্ণ নিম্নমানৰ ব্লক হয় এই ব্লকটো আপোনালোকে দেখিব হাতে দলিয়া দিয়াৰ লগে লগে ভাঙি চুৰমাৰ হৈ গৈছে কিমান কিলোমিটাৰ এটো আপোনাৰ 3 কিলোমিটাৰ ওপৰত আছে আৰু এটো SOPD আন্ডাৰত পথটো নিৰ্মাণ কৰা হৈছে বুলি আমি গম হয় গতিকে আমি ঠিকাদাৰজনক আমি হকিয়া দিব বিচাৰিছো স্থানীয় ৰাইজ হিচাপে যে এই পথটো তেওঁ নিৰ্মাণ কৰা যি হেমাহি কৰিছে যি খেল ধেমালিৰ সৃষ্টি কৰিছে ইয়াত আমি বাৰম্বাৰ তেখেতক হকিয়া দিছো যে এই পথটিতে সম্পূৰ্ণ শুদ্ধভাৱে নিৰ্মাণ কৰক ভালদৰে নিৰ্মাণ কৰক যি চৰকাৰী নীতি নিৰ্দেশনা আছে PWD বিভাগৰ যেটো নীতি নিৰ্দেশনা আছে এই নিৰ্দেশনা মানি চলি তেওঁ নিৰ্মাণ কৰক আৰু য'ত তেওঁ ভুল কৰিছে এটো সম্পূৰ্ণৰূপে তেওঁ পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰক নহলে এই পথেদি আহা কৰাত আমাৰ ৰাইজে বাধা দিব আসলে বহু প্ৰতিবাদ হৈছিল এই পথটো নিৰ্মাণৰ কাৰণে আৰু তাৰ পাছতে অসম চৰকাৰৰ SOPD আঁচনিৰ অধীনত এই পথ কিন্তু পথটো নিৰ্মাণৰ পিছতে ইয়াত এতিয়া নিম্নমানৰ কাম কৰাৰ অভিযোগ উঠিছে স্থানীয় লোকসকলে অভিযোগ কৰিছে কি ঠিকাদাৰজনে আসলে আপোনালোকৰ যি স্থানীয় লোকসকল আছে লোকসকলৰ কথা শুনা নাই নেকি নাই শুনা আমি সকলোৱে এইটো আমাৰ নিজৰ পথ হয় আৰু ইয়াত আমাৰ ল'ৰা ছোৱালী স্কুলৰ অহা যোৱা বাগিচাৰ যিসকল বনোৱা কৰ্মচাৰী আছে তেখেতসকলেও এইটোতে খোজকাঢ়ি বাগিচালৈ যায় গতিকে যিহেতু এইটো বলকৰ ৰাস্তা হয় বলকৰ ৰাস্তাটো এবাৰ ভাগিলে কিমান অসুবিধা হ'ব এই চাইকেল এটা লৈ যাবলৈ বা স্কুলৰ ল'ৰা ছোৱালী যাবলৈ বা আমাৰ এই ৰাইজে অহা যোৱা কৰিবলৈ বা বেমাৰী এম্বুলেন্সৰ কাৰণে গতিকে আমি তেখেতসকলক এই বনাই থকা অৱস্থাটো আমি বহুতবাৰ তেখেতসকলক কৈছিলোঁ যিহেতু আমাৰ এই পথটো আমাৰ নিজৰ হয় আপোনালোকে ভালকৈ এই পথটো বনাব এই পথটো বনাইছে তেখেতসকলে আজি পথটো মানে আপোনাৰ শেষেই হোৱা নাই বনাই আমাৰ ৰদৈ তিনিআলিৰ পৰা চন্তক পাঁচআলিলৈকে পথটো বনি আছে এতিয়া ৰদৈ তিনিআলিৰ পৰা বনি আহোঁতে চন্তক পাঁচআলি পোৱাই নাই চন্তক বাগান ফেক্টৰী ওচৰলৈ পাইছে এইফালে নামচাই ৰদৈ তিনিআলিৰ পৰা বনাই অহা ফালে পৰা ভাঙি আহিলে এতিয়া ইতিমধ্যে আপোনালোকে দেখিছে এইটো ভাঙিলে আৰু ইটা আমি দেখুৱাইছোঁ ইটাটো অকল কেঁচাৰ দাস দি এইটো বনোৱা ইটা এইটো যিহেতু মেইন ৰোড হয় ইয়াত কিমান কেপাচিটিৰ বা কিমান টনৰ ইটা দিব লাগিছিলে সেই তেনেকুৱা হিচাপত দিয়া হোৱা নাই আৰু 2 নম্বৰ কাম কৰিছে তেখেতসকলে পথটো যিমান য'ত বহল হ'ব লাগে তেনেকুৱা বনোৱা নাই বেকা তেৰাকে য'ত ক'ৰবাত সৰু ক'ৰবাত আৰু খবৰ অব্যাহত থাকিব বাতৰিত পুনৰ সময় হৈছে খণ্ড বিৰতিৰ